মুঘল গাৰ্ডেনৰ কাণ্ডক লৈ স্তম্ভিত সকলো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী সত্যৰঞ্জন বৰাৰ অন্যথা নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ হুমকি এনি ভাৰত 24 পৰা উদঙাই দিছিল সমগ্ৰ কাণ্ড এনি ভাৰত 24 গুৱাহাটীৰ মুঘল গাৰ্ডেনত মুকলিভাৱে গোমাংস বিক্ৰী কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে সকলো স্তম্ভিত হৈ পৰিছে গুৱাহাটীৰ মাজমজিয়াত গোমাংসৰ মুকলি প্ৰচলনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কুটুম সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা মুঘল নাম লৈ গুৱাহাটীত মুকলিভাৱে গোমাংসৰ ব্যৱসায় কৰি থকা বিষয়টোত ঘূৰ আপত্তি দৰ্শাই শীঘ্ৰেই চৰকাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় গুৱাহাটী পৌৰ নিগমে কিদৰে মুঘল গাৰ্ডেনক গোমাংস বিক্ৰী কৰাৰ অনুমতি দিলে তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে হিন্দুত্ববাদী নেতাজনে অসমত মুঘলৰ নাম লৈ গোমাংস গুৱাহাটীত মুকলিভাৱে বিক্ৰী কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়ায় চাওক আমি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত গো সুৰক্ষাৰ কাৰণে যিধৰণে কঠোৰ আৰু প্ৰাসংগিক সিদ্ধান্ত লৈছে আৰু যিটো সনাতন সিদ্ধান্ত বুলি আমি কৈছোঁ কাৰণ গো সুৰক্ষাৰ প্ৰসংগটো বেদ উপনিষদৰ পৰা আৰম্ভ কৰি আমাৰ জাতীয় জীৱনতো আছে আমাৰ শংকৰ গুৰুজনায়ো কৈ গৈছে এতিয়া আপোনালোকক কওঁ যে এই সিদ্ধান্তটো যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট লৈছিলে সকলো ৰাজহুৱা স্থানত অনুষ্ঠানত নিষিদ্ধ কৰিব লাগিব আমি যথেষ্ট আহ্লাদিত হৈছিলোঁ কাৰণ এই বিষয়টোৱে আমাৰ মানুহ হিচাপে ধৰ্ম আৰু জাতিগত হিচাপে আমাক বস্তুটোৰ প্ৰতি একাত্ম কৰাব পাৰিছিলে এতিয়া কথাটো হ'ল তেনেকুৱা প্ৰেক্ষাপটত আমিও বিভিন্নজনে আমাক কয় যে এতিয়াও বিভিন্ন ঠাইত মুকলিকৈ গৰু বেপাৰ চলি আছে গৰু মাংস বিক্ৰী হৈ আছে গুৱাহাটীৰ বিভিন্ন ৰেষ্টুৰেণ্ট আদিত গৰু মাংস পোৱা গৈছে বিভিন্ন নামটো কোনোবা মুঘল গাৰ্ডেন বুলি কোনোবা আছে হাজি মুছাফিৰ খানা য'ত আছে উলুবাৰীত তাতে মানে শৰণীয়া এইখিনিত আপোনাৰ ফিল্ডৰ নেহেৰু পাৰ্কৰ নেহেৰু আমাৰ কি এখন নেহেৰু ষ্টেডিয়ামৰ পিছফালে তাত যি আছে তাতো মুকলিকৈ গৰু মাংস বিক্ৰী হৈছে বুলি কৈছে আমি এই খবৰবোৰ পাইছোঁ গতিকে আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ আপুনি আমাৰ কাৰণে সনাতন সূৰ্য আজি আমি তেখেতক সনাতন সূৰ্য বঁটা সূত্ৰধাৰ 2025 বটদ্ৰৱাত যি হ'ব শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনৰ লগত কেন্দ্ৰ কৰি পেলাই ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক সাংস্কৃতিক তাতে আমি তেখেতক সনাতন সূৰ্য বঁটাৰে প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰিম তেখেতৰ এই শক্তিশালী সিদ্ধান্তৰ কাৰণে কিন্তু তাৰ পিছতো যদি এই ধৰণৰ কথা বতৰাবোৰ হৈ ক'ৰবাত তেখেতে এই বিষয়টো বিবেচনা কৰিব লাগিব আৰু আমি নিজেও ভাবিছোঁ এবাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন চ'ৰ্চৰ পৰা যিবোৰ খবৰ পাইছোঁ যে মুঘল গাৰ্ডেন মুঘলৰ নাম ইয়াত কিয় এখন ৰেষ্টুৰেণ্টৰ নাম মুঘল কিয় হ'ব পাৰে মুঘল বুলি তেওঁলোকে কাক এনকাৰেজ কৰিব খুজিছে যে সেইসকল ব্যক্তিক এনকাৰেজ কৰিব খুজিছে যিসকল ব্যক্তিয়ে সনাতন হিন্দু ধৰ্ম যিসকলে ভাৰতৰ প্ৰতি ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছিলে তেওঁলোকে সেইসকলক এনকাৰেজ কৰিব খুজিছে নেকি যিসকলে পেহেলগামত আমাৰ ছোৱালীৰ মহিলাৰ শিৰৰ সেন্দুৰ নোহোৱা কৰি পেলাইছে এই ধৰ্ম সুধি পেলাই ধৰ্মৰ পৰিচয় লৈ পেলাই গতিকে মুঘল বুলি তেওঁলোকে এনকাৰেজ কৰিব খুজিছে নেকি নামটো সলাব লাগিব নামটো যদি নসলায় তেতিয়াহ'লে আমি নিশ্চিতভাৱে এদিন তেওঁলোকৰ তালৈ আমি যাম তাৰপিছত ঘটিব লগা ঘটনা পৰিস্থিতিৰ কাৰণে তেওঁলোক নিজে জগৰীয়া হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছোঁ আপুনি গো মাংসটো নিষিদ্ধ হ'বই লাগে সংবিধানত আৰ্টিকল 48 অনুচ্ছেদ 48তো যিকোনো ধৰণৰ কৃষি কৰ্মত জড়িত হোৱা জীৱ হত্যা কৰিব নোৱাৰিব বুলি খুব ক্লিয়াৰলি দিয়া আছে তেনেস্থলত যদি গো হত্যা হৈ আছে তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম আৰু আমি নিজেও এবাৰ ভাবিছোঁ চৰজমিন তদন্ত কৰিবলৈ আমি এটি দল সেই ঠাইবোৰলৈ আমি যাম এতিয়া চৰকাৰে মুঘল গাৰ্ডেনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24